ৰাইজ হেৰি ৰাজপথলৈ ওলাই আহিব লগা হৈছে। অইলৰ ফান এটা আহিলে বুলি কৈছে। অইলৰ মানে এই শিলগুটি সেই দুগাড়ী পেলাই সমাপ্ত কৰিলে। কিমান টকা মানে 2,87,000 2,87,000 সিমানখিনি আহিছিলে। দুগাড়ী শিল পেলাই ইয়াতে সমাপ্ত কৰিলে। তাৰ এই আলিটো ক্লিয়াৰ নহ'ল। সেইকাৰণে আমি যে এই চেনেলৰ পৰা অনুৰোধ কৰিছোঁ যাতে আমাক শিলগুটি নালাগে, নাই ব্লক দিয়ক, নাই পিচ কৰক। সেইকাৰণে আমি এতিয়ালৈকে জনা নাই, ভালকৈ জনা নাই। কিন্তু আমাৰ এই গাঁৱৰে হেৰি কৰি পিনে শিল পেলাই আছিলে। আমি তেতিয়া সুধিছিলোঁ তেওঁলোকে ক'লে কি এইবোৰ যোৱাবাৰ ফান আছিলে, সেইকাৰণে দুগাড়ীমান শিল আমি এই খালবোৰ আমি পুতি দিব বিচাৰিছোঁ, তেনেকৈ বুলি ক'লে। নহ'লে আমি পেলাবলৈ নিদিছিলোঁ, প্ৰথম অৱস্থাতে নিদিছিলোঁ। আমি এই চেনেলৰ পৰাই যোগেদি আমি বিধায়ককো অনুৰোধ কৰিছোঁ যাতে আমাৰ এই আলিটো চাই বিধায়কে। এই আমি আগতেতো দুগাড়ী শিল পোৱাই দেখিছোঁ। দুগাড়ী শিল পেলাইছে। দুগাড়ী শিল পেলাওঁতে ৰাইজে মান মাতিছিলে। ৰাইজে মান মাতি কেনে যে ক'লে আগৰ শিল বুলি। আগৰ শিল বুলি ক'লে। তাৰপৰা যেতিয়া চাইনবোৰ্ডখন দেখিলোঁ আমি 2,87,000 2,87,000 ইমানটো দুগাড়ী শিলততো 2,87,000 নহয়, হয় নে নহয়? সেইটো কাৰণে আমাৰ ৰাইজে যে জাগিছে। আমাৰ এই শিলগুটি যদিও শিলগুটি পেলাইছিলে, ছাইড বম বান্ধিব লাগিছিলে। ছাইড বম বান্ধি কেনে ডাঠকৈ শিলখিনি পেলাব লাগিছিলে। তেতিয়া আমাৰ ৰাইজে নেজাগিলেহেঁতেন বা হেৰি নোলালেহেঁতেন। এতিয়া যে য'ত ত'ত ইয়াত এদি পৰিলে, ইয়াত এদি পেলালে। আৰু যি শিলগুটি পেলাইছে একে জাবৰ জোঁথৰ চেণ্ডেল টেণ্ডেল ফটাকানি এনেকুৱালৈকে আহিছে। শিল মানে কি বুলি কয় হেৰি আহিছে, চিচা ভগা আহিছে। সেইখিনি মই নিজে পেলাইছোঁ, চিচা ভগা ইয়াতে পৰি আছিলে। ইমান বেয়া বস্তু এইখিনি পেলাইছে। সেইকাৰণে ৰাইজ জাগিছে। আৰু যাতে আমাৰ চৰকাৰলৈ অনুৰোধ যে মন্ত্ৰী বিধায়ক MLA লৈ যে আজি 18 বছৰৰ পৰা এই আলিটো অকল আমাৰ এই হালমাৰী দেখিলে গাঁৱৰ ৰাইজে নহয়, এইটো কিমান মানে দূৰ দূৰণিৰ পৰা অহা ৰাস্তা। এইফালে ওলোৱা সোমোৱা হয়, এইফালে অহা যোৱা কৰি থাকে। তথাপি আজি বিমল বৰাই হওক বা কোনোবা মন্ত্ৰী MLA হওক চকু দিয়া নাই। আমাৰ ৰাইজে কেইবাবাৰো এপ্লিকেশ্যন বিমল বৰাৰ হাতত পেলাইছিলে, ঘৰত পেলাইছিলেগৈ। একো আজিলৈকে মানে হেৰি কৰা নাই। নিৰ্বাচন আহি আছে, নিৰ্বাচন আগমুহূৰ্তত এইটো যদি পেলায় তেতিয়া ভাল হ'ব। নহ'লে মানে যদি ৰাইজে যদি আমাৰ যদি MLA যদি ইয়াত যদি আহে, তেতিয়াতো আমি MLAকতো ভোট দিব নোৱাৰিম, নহয় জানো? যোনে চৰকাৰ নহওক, আমি AGP হওক, BJP হওক, কংগ্ৰেছ হওক, আমি কাৰোবাৰ একপক্ষভাৱে কথাখিনি ক'বলৈ বিচৰা নাই। কিন্তু বিচাৰিছোঁ আমি অকল মাত্ৰ এই আলিটো সুন্দৰকৈ বনক। যে আহি কেনে আমাক বনাই দিয়ে তাকে আমি আমাৰ ৰাইজে ছাপোৰ্ট কৰিম। আহিছে আমাৰ অকল দুগাড়ী শিল পেলাইছিলেহি। দুগাড়ীৰ পৰা ইয়াত এতিয়া বাজেটত দেখিছোঁ আমি বহুত। আৰু আলিটো আমাৰ বহুত পাছপৰা বহুত বছৰৰ পৰা এনেকুৱাকৈ ঠিকাদাৰ আহি কেইবাবাৰো এনেকৈ শিল পেলাইছে। দুগাড়ীমান পেলাই এনেকৈ যায়গৈ, পেলাই আৰু দুগাড়ীমান যায়গৈ। আজিলৈকে পৰ্যন্ত আলিটো হোৱা নাই। ইমান ভিতৰুৱা আলি ভাল আছে মেলিছে। আমাৰ এইডোখৰ আলি একেবাৰে চাচনি দুলীয়াজানৰ পৰা অইলৰ ওলাই আহি অইলৰ পৰা একেবাৰে বিধায়কৰ ঘৰ মানে ওলাইগে চব গাড়ীয়ে আহ কৰে এইফালে। তথাপিতো আলিটো হোৱা নাই, কোনো নিদিয়ে। বিধায়কক আমি বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ, বহুতবাৰ পেলালোগৈ, বিধায়কো দিয়া নাই আমাক একো এটা। এতিয়া অইলে পেলাইছোঁ বুলি এইখিনি বাজেট দেখাই পিনে আমাক এনেই মুঠতে নাম লৈছে। নাম লৈ আমাৰ আলিটো বৰবাদ কৰি থৈ দিছে। কিমান এক্সিডেণ্ট হৈছে, কিমান কি হৈছে, অসুবিধা হৈছে, কোনো সেইটো বিষয়ে মান মাতিবলৈ নাহে। মুঠতে আমি ওলাই আহিছোঁ যে এই আলিটোৰ নামত মুঠতে ইয়াত ব্যৱসায়ী কৰি খাইছে, ঠিকাদাৰে ব্যৱসায়ী কৰি খাইছে। সেইটো বহুতবাৰ পেলাইছে সি, এতিয়া পেলোৱা নাই, কেইবাবাৰো পেলোৱা দেখিছোঁ। আমি মান মাতিবলৈ পোৱা নাই। আজি মান মতাৰ কাৰণে বেয়া পাইছে আমাক। মান মতাৰ কাৰণে বেয়া পাইছে। আমাক শিল নালাগে, আমাক ব্লক লাগে। আমি বিধায়ক বিমল বৰা ছাৰকো কৈছোঁ আমাৰ এই আলিটো কেইবাবাৰো আমি তাতো মানে কেইবাবাৰো দৰখাস্ত পেলোৱা হৈছে। আজিলৈকে বিমল বৰা ছাৰো চোৱা নাই। আমি কিমান অনুৰোধ কৰিছোঁ বিমল ছাৰো যদি আমাৰ ইয়াত চকু মেলি চাই এই আলিটো। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।